ৰাজ্যত লটাৰী জোৱাৰ নামত ব্যাপক লুণ্ঠন ৰাজ্যত লুণ্ঠনৰ আন এক জাল পাতিছে দুষ্ট চক্ৰই কাৰ্বি আংলঙত চলিছে লটাৰী জোৱাৰ নামত ব্যাপক লুণ্ঠন দুষ্ট চক্ৰৰ টাৰ্গেট ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰ আৰু ধৰ্মীয় অনুষ্ঠানসমূহ অনলাইন যোগে কোটি কোটি টকা সংগ্ৰহ কৰিছে এই দুষ্ট চক্ৰটোৱে ইউটিউবাৰ কৌতুক অভিনেতাৰ ভিডিঅ' সন্নিৱিষ্টৰে প্ৰস্তুত কৰে আকৰ্ষণীয় বিজ্ঞাপন লাংহিনৰ বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰৰ নাম আৰু ঠিকনা ব্যৱহাৰেৰে চলাইছিল লুণ্ঠন লটাৰী চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতি এই চক্ৰটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতি শুকুৰবাৰ তাৰিখে আসাম 365 এই চেনেলত ব্ৰেকিং যিটো নেকি দিছে আমাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ বগাদল গাঁৱৰ ইয়াত মানে এড্ৰেছখন লৈ পেলাই মানে লটাৰীটো দিয়াটো আমাৰ দৃষ্টিগোচৰ হৈছে দৰাচলতে আমাৰ এইটো বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰৰ কমিটিৰ তৰফৰ পৰা এনেকুৱা খেলটো আমি ইয়াত দিয়া হোৱা নাই সেয়েহে আমাৰ তৰফৰ পৰা আমি বহুত মানে অভাৱ হৈছোঁ আমি এই খেলখন কেতিয়া দিলোঁ যিহেতু আপোনালোকে প্ৰশাসনৰ ওচৰত কাষ ৰাখিছিল সেয়েহে আমি ইয়াৰ মানে সত্য অনুধান কৰিবৰ কাৰণে